ডিএমই ডিএইচএছৰ গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। ক'ৰ পৰা আৰু কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব, কেনেকৈ ফটো আৰু চিগনেচাৰ হাইট ৱেইট মিলাব, এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত। ফৰ্মটো এনেকুৱা, এই ফৰ্মটো ক'ৰ পৰা উলিয়াব মই কৈ আছোঁ। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এই সকলোবিলাক ডিটেইলছ ইয়াতে দিব লাগিব। আপোনাৰ ফুল এড্ৰেছ, ইয়াতে মোবাইল নম্বৰ দি সেন্ড অটিপি ক্লিক কৰিলে মোবাইলত এটা অটিপি আহিব। অটিপি দি ভেৰিফাইড ক্লিক কৰিব। তাৰপিছত ইয়াতে অল্টাৰনেটিভ নাম্বাৰ এটা দিব, ইমেইল আইডি দিব। ইয়াতে ফিজিকেল আইডেন্টিফিকেশ্যন মাৰ্কত যদি আপোনাৰ আইডেন্টিফিকেশ্যন মাৰ্ক থাকে তেনেহ'লে ইয়াতে লিখি দিব, নহ'লে এনে মাৰি দিব দুটাতেই। ইয়াতে ৰিজাৰ্ভেশ্যন কেটেগৰী, ইয়াতে আপোনাৰ জেনাৰেল, SC ST আৰু ফিজিকেল হেণ্ডিকেপ হ'লে ইয়েছ মাৰি দিব, নহ'লে ন মাৰি দিব। ইয়াৰ পৰা আপুনি ইয়েছ চিলেক্ট কৰি দিব। ইয়াতে চাব গ্ৰেড 3 পোষ্ট। যেতিয়া আপুনি ইয়েছত ক্লিক কৰিব এই পোষ্টকেইটা ওলাই যাব। ডাইটেচিয়ান, লাইব্ৰেৰিয়ান, সাইণ্টিফিক এছিষ্টেণ্ট, একাউণ্টেণ্ট, কেচিয়াৰ, হেল্থ এডুকেটৰ, কম্পিউটাৰ অপাৰেটৰ, ইয়াতে গ্ৰেড 3 সকলোকেইটা পোষ্ট ইয়াতে আহি গৈছে। যেতিয়াই আপুনি যিকোনো পোষ্ট এটা চিলেক্ট কৰিব তেতিয়াই তলত কোৱালিফিকেশ্যনবিলাক আহি যাব আৰু ইয়াতে মাল্টিপুল চিলেকশ্যন কৰিব পাৰিব। ইয়াতে চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে কোৱালিফিকেশ্যন, এই পোষ্টৰ অনুযায়ী ইয়াতে কোৱালিফিকেশ্যনবিলাক আহি যাব। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যনবিলাক ফিল আপ কৰিব। ইয়াতে HSLCৰ মাৰ্কশ্বিট লাগিব, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা যিটো থাকে ইয়াতে দিব লাগিব। আৰু ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট ইয়েছ কৰি দিলে ইয়াতে ইয়েছ কৰি দিব। এক্সচেঞ্জ ইমপ্লয়মেণ্টৰ ৰেজিষ্ট্ৰেশ্যন ইয়েছ কৰি দি ইয়াতে এক্সচেঞ্জ ইমপ্লয়মেণ্টৰ নাম্বাৰটো ইয়াতে দি দিব। ফটো আৰু চিগনেচাৰৰ হাইট ৱেইট মেনশ্যন কৰি দি আছে। এইটো কেনেকৈ মিলাব মই কৈ আছোঁ। তাৰপিছত ইয়াতে পাছৱৰ্ড দি, ছেম পাছৱৰ্ড দি চেকবক্সত ক্লিক কৰি দুটাতে এটা দুটা ইয়াতে ক্লিক কৰি ফাইনেল ছাবমিটত ক্লিক কৰিলে আপোনাৰ ফৰ্মটো ছাবমিট হৈ যাব। আৰু ফটো আৰু চিগনেচাৰৰ হাইট ৱেইট কেনেকৈ মিলাব, ফাৰ্ষ্ট আপুনি মোবাইলত গুগল ক্ৰম অ'পেন কৰিব, সাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। বাবু প্ৰিণ্টাৰ্ছ.in ভিজিট কৰিব। মোবাইলৰ সহায়ত অ'পেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে বাবু প্ৰিণ্টাৰ টুল লিখা আছে, এই টুলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ফটো আৰু চিগনেচাৰ ৰিচাইজ লিখা আছে, ইয়াতে ক্লিক কৰিব। চাৰ্ভাৰ অনত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। চুজ ফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফটোটো ইয়াৰ পৰা আপলোড কৰিব। যেতিয়া আপুনি ফটোটো আপলোড কৰি দিব ইয়াতে অৰিজিনেল চাইজ আহি যাব। ইয়াতে আপোনাৰ এই ফটোটো 300 KB ওপৰত আছে। ইয়াৰ ৱেইট ইমান, হাইট ইমান। অনলাইনত চাব ইয়াতে হাইট ৱেইট কিমান দিয়া আছে। ইয়াতে ফটোৰ হাইট চাব 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ইয়াতে আপুনি হাইটটো 250 ল'ব আৰু ৱেইটটো চাব। ইয়াতে ৱেইটটো 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পৰা আপুনি 220 পিক্সেল ল'ব। ইয়াতে 220 পিক্সেল লিখি আৰু কিমান চাইজৰ চাইছে ইয়াতে 50 KBৰ তলত হ'ব লাগিব। ইয়াতে এইটো ওপৰত এই বাৰটো যিমান কমাই দিব ইমেজৰ চাইজ সিমান কমি যাব। আপুনি ল' কোৱালিটিৰ ওচৰত আনি চাব কিমান KB হয়। ডাউনলোডত ক্লিক কৰিব। এইটো 4 KB হৈছে, অলপ বঢ়াই দিব। 18 KB হৈছে, এইটো হৈ যাব। আকৌ এনেকৈ চিগনেচাৰটো এনেকৈ কমাব। ইয়াতে চুজ ফাইলত ক্লিক কৰি আপোনাৰ চিগনেচাৰটো ইয়াতে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত ইয়াতে চিগনেচাৰৰ অৰিজিনেল চাইজ আহি গৈছে আৰু চিগনেচাৰটো মোবাইলৰ সহায়ত ফটো মাৰি আপুনি ক্ৰপ কৰি ল'ব। তাৰপিছত ইয়াতে আপলোড কৰিব। ইয়াতে ইমেজৰ চাইজ কিমান চাইছে চাব। ইমেজ 100 পিক্সেলৰ পৰা 180 পিক্সেল হাইট আৰু ৱেইটটো হ'ল 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব। ইয়াতে মই হাইটটো 100 পিক্সেল ল'লোঁ আৰু ৱেইটটো 220 পিক্সেল ল'লোঁ। ইয়াতে অলপ কমাই বঢ়াই দি ডাউনলোড কম্প্ৰেছ ইমেজত ক্লিক কৰিব। ক্লিক কৰিলে এইটো 4 KB হৈছে, ডাউনলোড হৈ যাব, অসুবিধা নাই। তাৰপিছত ইয়াতে আপলোড কৰি দিব আৰু এই ফৰ্মটো ক'ৰ পৰা উলিয়াব। ফাৰ্ষ্ট মোবাইলত গুগল ক্ৰম অ'পেন কৰিব, সাৰ্চ কৰিব ডিএমই আছাম। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব dme.assam.gov.in, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত অ'পেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব ইয়াতে এই মোৰত ক্লিক কৰিব। ইয়াতে চাব গ্ৰেড 3 নন টেকনিকেল পোষ্ট লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন লিখা আছে, ইয়াতে ক্লিক কৰিব। অ'কে মাৰি দিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব ইয়াতে নেক্সটত ক্লিক কৰিব। তাৰপিছত এই ফৰ্মটো ওলাই যাব। মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত মই এডমিশ্যনৰ ৰিলেটেড সকলো ইনফৰমেশ্যন আপলোড কৰি থাকোঁ আৰু জবৰ এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে সকলোবিলাক ডিটেইলছ ইয়াতে আপলোড কৰি থাকোঁ। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব।